আমাৰ গহপুৰৰ জালুকবাৰীত যিহেতু 7 গৰাকী গাত আই লম্ভিছিল অৰ্থাৎ আয়ল আছিল আৰু এই কথাটো হয়তো বহুতে শুনিছে যিয়ে নহওক আয়ল আছিল বহুতে গম পাইছে আৰু নিউজে পেপাৰ দিছে আৰু সেই আই যেনেকৈ মানে লম্ভিছিল আৰু কি কি কৈছিল আইসকলে আজি মই ফুল ভিডিঅ' দেখুৱাম আপোনালোকক মোৰ হাতত ভিডিঅ' আছিল বহুত দিন হ'ল সেই ভিডিঅ'টো মই দিবলৈ টাইমে পোৱা নাছিলোঁ ভাবিছোঁ আজি সেই আই লম্ভা ভিডিঅ'টো আপোনালোকৰ মাজত দি দিম আৰু সকলোৱে গৈ চাবগৈ শেষলৈকে যিহেতু আয়ল আছিল গহপুৰ জালুকবাৰীত আৰু বহুত বেছি ডাঙৰ এটা হেৰি হৈছিল নহয়নে বাৰু এনেকুৱা ঘটনা নিচিনা হৈ গৈছিল আৰু বহুতৰ জেগাত চৰ্চা হৈ গ'ল আৰু বহুত বেছি ভাইৰেল হৈ গৈছে সেই ঘটনাটো আৰু যি নহওক সপোনত দেখুৱাইছিল আই এগৰাকীক যিহেতু সেই ভগৱান আহি বগা ঘোঁৰাৰ ওপৰত দেখাই দিবহি আৰু ঠিক তেনেদৰে বগা ঘোঁৰাৰ ওপৰত আহি পেলাই তেওঁ দেখাই দিলেহি কিন্তু পিছত গম পালোঁ যে হেৰি হ'ল সেই ঘোঁৰাকেইটা এটা মালিকৰ ভাগৰ ভেড়া আছিল মমিন আলি ভাগৰ কিন্তু শুনিলে দেখিলে ভাবিলে আচৰিত লাগে ন যিহেতু সপোনত কৈছে আহি পেলাই যায় নহওক বেলেগৰ হ'ল বা মমিন আলি ভাগৰ ঘোঁৰাই হওক বাৰু আহি পেলাই যেনেকৈ দেখাটো দিছে কিবা এটা অদ্ভুত কাহিনী নিচিনা আছে সেইটো আৰু কিবা এটা থাকিব লাগিব নহ'লে 7 গৰাকী মহিলাই এনেকৈ হেৰি কৰিও নাথাকে ইমানখিনি হেৰিলে নাযায়গৈ নহয়নে বাৰু যিয়ে নহওক আপোনালোকক আইতে লাগিছিল সেই 7 গৰাকী গাত কিছুমান অদ্ভুত দৃশ্য আছে মোৰ লগত আৰু ভিডিঅ'টো শেষলৈকে চাওকগৈ ময়ো বেছি কৈ নাথাকোঁ বহুত বেছি কৈ থাকোঁ কথা ভাবিছোঁ আজি আপোনালোকক ভিডিঅ'কেইটা দেখুৱাই দিওঁ আৰু নিউজত বনাই নিউজে কি হয় ভিডিঅ'টো সম্পূৰ্ণ নিদিয়েগৈ আধাতে নিউজটো বজাই দিয়ে আৰু তেনেকৈ আপোনালোকে হয়তো মাজতে চাবলৈ বেয়া পায় কিন্তু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব পূৰা ধুনীয়াকৈ আই যেতিয়া লম্ভিছিল ন কি তেওঁলোকে কৈছিল কেনেকুৱা আচৰণ লৈছিল সকলোখিনি আজি এই ভিডিঅ'টোত দেখুৱাম খালি এটা সৰু ৰিকুৱেষ্ট মোৰ ফালৰ পৰা যিসকলে নতুনকৈ আহিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ' এটা ধুনীয়াকৈ লাইক কৰক যিয়ে নহওক মই যিহেতু গহপুৰৰ ল'ৰা নহয় ন মই হয়তো চাগে তাৰ মাজতে মই ভিডিঅ' বনাইছিলোঁ কিন্তু যিটো ভিডিঅ' মই আপোনালোকক দেখুৱাম সেইটো লোকক চাবলৈ মন গৈ আছে চাগে কেনেকুৱা আচৰণ লৈছিল সেই আইখিনিয়ে ফুল ভিডিঅ' আছে আপোনালোকে চাই বহুত বেছি ভাল পাব আকৌ খালি সৰুকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু সকলোৱে মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব হয়তো চাগে বহুতে দেখা নাই কেনেকুৱা আচৰণ লৈছিল আই ওলাওঁতে প্ৰকৃততে আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক মই ফুল ভিডিঅ'টো দেখুৱাবলৈ আগবাঢ়িছোঁ চাব সকলোৱে আৰু অনুৰোধটো যাতে ৰক্ষা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি কাৰণ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰিব নহয়নে বাৰু আৰু এটা কথা গহপুৰ জালুকবাৰী যিসকলে চাই আছে ন ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই আৰু এই ভিডিঅ'টো চাওকগৈ আপোনালোকক মই বেছি কথা কৈ নাথাকোঁ চাই ভাল পাব যিহেতু যিটো মানে কাহিনী হৈছিল ন সেই কাহিনীটো ভিডিঅ'ৰ পৰা ধুনীয়াকৈ আপোনালোকে ফুল ভিডিঅ' চাব পাৰিব চাওকগৈ আৰু কেনেকুৱা এখন কৈছিল সেই গহপুৰত জালুকবাৰীত আই লগাসকলে মাতিছে আপোনালোকক এজন সোনকালে হওকচোন এবাৰ মই চৰণত জানেনে গাবচোন গাব দিয়ক নাহে আকৌ আহক আকৌ এজন আপোনালোক যাব তেওঁ কিবা পদ এজন শুনিব মাতি আছে দেৰি হৈছে আহিছে এবাৰ মই চৰণত গাওকচোন দেৱে মোৰ চৰণত গাব কৈছে এবাৰ মই চৰণত জানেনে গাওকচোন এবাৰ মই চৰণত জানেনে গাওকচোন 5 জনা জানেনে নাজানে 5 জনা জানেনে পাত আপোনালোকে 5 জনা জানেনে দেৱে মোৰ চৰণত 5 জনা জানেনে
নাজানে তেওঁলোক মতে নহয় এবে মই চৰণত কৰোঁ কাকতি তোমাৰ চৰণত চৰি সুঠাপতি একনাথ কৰি মই ধৰিছোঁ মন দাস পাইৰে যদি হাংখিব জগতত কোটি কোটি অপৰাধ কৰোঁ সুধাখন তথাপিও নেৰিবা কৰোঁ দুখানি চৰণ দুখানি চৰণৰ পিনে মোৰ নাই গতি অচাৰ্য তলে ৰাখিবা সম্পত্তি আজিলৈকে হেৰি কৰিব নোৱাৰিলে এতিয়া ঠিঙা ঠিং কৰি আছে পানী আন পানী আনিবলৈ পোৱা নাই জানো গৈছে এইফালে দি লোৱা এইফালে দি লোৱা সুধিছে নহয় নহয় এইফালে দিব লাগি আছে একনাথ ধৰি মই ধৰিছোঁ মনত হাৰ পাই হয় যদি সংখিব জগতৰ কোটি কোটি অপৰাধ কৰোঁ সুদেহান তথাপি দুখানি চৰণৰ পিনে মোৰ নাই গতি শাস্ত্ৰৰ অচাৰ্য তলে ৰাখিলোঁ সম্পত্তি হে ভগৱান শান্তি দিয়া তুমি মানিব কথা এই জানা পানী আছে না পানী ৰে কাটি হেয়া জোতাটো বন্ধ কৰি লোৱা নামি লোৱা নামি পেলাই ফুট কাঢ়ি যোৱা সকলে কৰিছে পানী দিয়া নহয় এইটো মই বেলেগ আৰু এটা লৈ আনিব কৃষ্ণ ভগৱান কোন আছে বোলে শাস্তি দিয়ক ইমান আছে কোন আছে শাস্তি দিয়ে ভগৱান ও ভাল হ'ব ৰং চাইছে আমি কাবো মই মাতিলা এটা সব চাহলে ফালে আহিব নোৱাৰিব এই ফালে সোমাব লাগিব কিবা এটা এই ফালে লগাই দি আছে ডাঙৰ গৰাকীক দিয়া দিয়া মই দিম ৰবা গোল ভিতৰলৈ আহিয়া এফালে কি পানী লাগে নেকি
চাচোন ছোৱালীজনী উঠি যানে চাচোন ছোৱালীজনী চাচোন ডাঙৰ ক'লো ডাঙৰ কেনেকৈ জানো এই ডাঙৰ মাটি এটা উলিয়ালে ইহঁতক ঠাণ্ডা এইফালে অকণমান হেৰি আৰু হয়তো ভিডিঅ'টো চাব পালে আপোনালোকে কেনেকুৱা কৈছিল গহপুৰ জালুকবাৰীত আইসকলে খালি ভিডিঅ'টো মই বনোৱাৰ কাৰণে ভুল ধৰি নাথাকিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাই নাই পটককৈ কৈ দিয়কচোন এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব পাৰিব আৰু চাওকচোন আজি যিহে গৰম পৰিছে ন বাপৰে গৰমৰ কোবত মই কলগছৰ তলত বহি বহি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকক দেখুৱাম বুলি আৰু বহুতে হয়তো দেখা নাছিলে চাগে কি কেনেকুৱা আচৰণ লৈছিল আৰু মোৰ ভিডিঅ'টো জৰিয়তে আপোনালোকে দেখা পালে আৰু সেয়াই আজি ভিডিঅ'টো ইমানেই আছিল নেক্সট ধামাকা ব্লগত লগ পাম আজিলৈ দিছোঁ বাই বাই